কিছুমান ঘটনা সংঘটিত হৈছে যি ঘটনাই বহু লোকৰ মনত কৌতূহলৰ সৃষ্টি কৰিছে আমি বৰ্তমান উপস্থিত আছো সেই বাসগৃহটোতে আৰু এই বাসগৃহটো হৈছে গড়মূৰৰ কৈবৰ্ত গাঁৱৰ টংকেশ্বৰ দাসৰ বাসগৃহ আৰু আমি দেখুৱাইছো যে এই বাসগৃহটোৰ ভিতৰত এই পৰিয়ালটো থকা নাই এই পৰিয়ালটোৱে নিশা বিগত প্ৰায় এসপ্তাহ ধৰি তেওঁলোকে ঘৰৰ বাহিৰত এয়া তেওঁলোকৰ ইয়াতে গৰু পোহনীয়া গৰু ৰাখে আৰু তাতে তেওঁলোকে নিশা পাৰ কৰিব লগা হৈছে আৰু ইয়াৰ কাৰণ কি মই সবিস্তাৰে আগবঢ়াম আৰু দেখুৱাইছো যে তেওঁলোকৰ বাসগৃহৰ যিসমূহ বিচনাৰ লেপ তুলিৰ পৰা আৰম্ভ কৰি সকলোখিনি সামগ্ৰী ঘৰৰ ভিতৰত ৰখা নাই তেওঁলোকে ঘৰৰ বাহিৰত ৰাখিছে সেয়া হৈছে গোহালিৰ গৰু আৰু গোহালিৰ গৰুৰ লগতে তেওঁলোকে এনেধৰণে উজাগৰি নিশা পাৰ কৰিব লগা হৈছে আৰু ঘৰৰ মই দেখুৱাইছো যে ভিতৰত তেওঁলোকে যি গেছৰ চিলিণ্ডাৰ গেছৰ যি তেওঁলোকৰ ষ্ট'ভ আছে সেইসমূহ ঘৰৰ বাহিৰত আছে ঘৰৰ বাহিৰতে তেওঁলোকে ৰন্ধা বঢ়া কৰিব লগা হৈছে চিলিণ্ডাৰ ইত্যাদি ঘৰৰ বাহিৰত থ'ব লগা হৈছে আৰু ইয়াৰ অন্তৰালৰ কাহিনী কি তাক জানিবৰ বাবে আমি আহিছোঁ যে কিয়নো এটা অতি অস্বাভাৱিক ঘটনা সংঘটিত হৈছে আৰু ইয়াকে লৈ এখন যুদ্ধৰ সৃষ্টি হৈছে সেয়া হৈছে বিজ্ঞান বনাম অন্ধবিশ্বাস আৰু আমি আজি আহিছোঁ যে এই ঘটনাৱলীৰ আঁৰত কিখিনি বৈজ্ঞানিক ব্যাখ্যা জড়িত হৈ আছে তাৰ অনুসন্ধান কৰিবৰ বাবে কিয়নো এই যিটো নিকিন পৰিয়াল আছে সেই নিকিন পৰিয়ালটো অতিকৈ অসহায় হৈ পৰিছে তেওঁলোক আৰক্ষীৰ কাষ চাপিছে যে যি দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ সেই বাসগৃহটোত এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ পৰা পৰিত্ৰাণ বিচাৰি এই নিকিন পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিছে কিন্তু এতিয়ালৈকে কোনেও বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই আৰু তাৰ বাবে এই পৰিয়ালটোৰ এই অৱস্থা আমি মূল কথালৈ যোৱাৰ পূৰ্বে বাসগৃহটো দেখুৱাইছোঁ কিছু যদি মই দূৰৰ পৰা নিলগৰ পৰা বাসগৃহটো দেখুৱাই ল'ব পাৰোঁ মই চেষ্টা কৰিছোঁ যে কিছু নিলগৰ পৰা যদি বাসগৃহটো আমি দেখুৱাব পাৰোঁ যে এনেধৰণে যে এইটোৱে হৈছে সেইটো বাসগৃহ যে যিটো বাসগৃহত টংকেশ্বৰ দাসৰ পৰিয়ালটো থাকে পৰিয়ালটোৱে বসবাস কৰে আৰু এই বাসগৃহটোৰ ভিতৰত বিভিন্ন সামগ্ৰী নিজে নিজে জ্বলি উঠিছে বিগত এসপ্তাহ ধৰি আৰু পৰিয়ালটোৱে আমাক কোৱা মতে যে তেওঁলোকে আমাক জানিবলৈ দিয়া মতে বিগত প্ৰায় ছমাহ ধৰি এই পৰিয়ালটোৰ এই বাসগৃহটোৰ টিঙলৈ বিভিন্ন সামগ্ৰী শিলগুটি মাটিৰ লডা আনকি মদৰ বটল পৰ্যন্ত কোনো দুষ্কৃতিকাৰীয়ে দলিয়াই আহিছিল আৰু অৱশেষত হ'ল কি যে আজিৰ পৰা প্ৰায় এটা সপ্তাহ পূৰ্বৰে পৰা এই বাসগৃহটোৰ যিসমূহ সামগ্ৰী বিচনাৰ পৰা আৰম্ভ কৰি আলমিৰা আলনা ইত্যাদি থকা সামগ্ৰীসমূহ নিজে নিজে জ্বলি উঠিছে আৰু কেনেধৰণে সেই ঘটনা সংঘটিত হৈছে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক তাৰ কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ ষ্টেণ্ড বাই হয় নিশ্চয়কৈ আমি দেখুৱালোঁ যে এই বাসগৃহটোৰ ভিতৰত বিগত কিছুদিনত কি ঘটনা সংঘটিত হৈ আছে বা কেনেধৰণে ভিতৰৰ সামগ্ৰীসমূহ জ্বলি উঠে তাক দেখি ঘৰটোৰ বাসিন্দাসকল কিং কৰ্তব্য বিমূঢ় হৈ পৰে আৰু তেওঁলোকে নিজৰ মোবাইলত সেই দৃশ্যসমূহ বন্দী কৰিছিলে মই ঘৰৰ বাসিন্দাসকলৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমি দেখুৱাব বিচাৰিছোঁ যে ঘৰটোৰ ভিতৰৰ পৰিৱেশ যে ঘৰটোৰ ভিতৰৰ অৱস্থা চালেই জানিব পাৰিব এই পৰিয়ালটো কেনেধৰণৰ তেওঁলোকৰ আৰ্থিক অৱস্থাৰ পৰা আৰম্ভ কৰি কেনেধৰণৰ আৰু এই পৰিয়ালটোৰ বৰ্তমান কি পৰিস্থিতিত আছে আৰু কেনেধৰণে সামগ্ৰীসমূহ জ্বলি উঠিছিলে
আৰু আমি দেখুৱাম, মই দেখুৱাইছোঁ আৰু আন এটা কোঠা দেখুৱাইছোঁ যে ভিতৰত সা সামগ্ৰী বস্তু বাহিনী ইত্যাদি একো নায়েই, তেওঁলোকে বাহিৰত থাকিব লগা হৈছে। আৰু আমি দেখুৱাবলৈ আহিছোঁ যে যিটো পাকঘৰ, এই পাকঘৰটোতে জ্বলি উঠা বুলি তেওঁলোকৰ পৰিয়ালৰ বাসিন্দাসকলে আমাক জানিবলৈ দিছে। আৰু বৰ্তমান ৰন্ধা বঢ়া কৰি আছে ইয়াতে, আৰু ইয়াতে বহু সামগ্ৰী জ্বলিছিলে পাকঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কোঠাৰ ভিতৰত। আমি এপদ এপদকৈ দেখুৱাই যাব বিচাৰিছোঁ যে এনেধৰণে যে যিবোৰ সামগ্ৰী জ্বলিছিলে আমি দেখুৱাইছোঁ যে এই জ্বলি যোৱা সামগ্ৰীসমূহ ইয়াতে থোৱা হৈছে। ইয়াত কি কি সামগ্ৰী আছে আমি দেখুৱাই লৈছোঁ এবাৰ, যে এনেধৰণে এইবোৰ সামগ্ৰী লক্ষ্য কৰক। এইবোৰ সামগ্ৰী এই বাসগৃহটোৰ ভিতৰত স্বতঃস্ফূৰ্তভাৱে জ্বলা বুলি তেওঁলোকে ক'ব বিচাৰে। কিন্তু আমি কওঁ যে কোনো দুষ্কৃতিকাৰীয়ে হয়তো তেওঁলোকক কিবা অভিসন্ধি আছে, তাৰ বাবে এনেধৰণে এই সামগ্ৰীসমূহ জ্বলাইছিলে। ঘৰৰ বাসিন্দা আছে, কি হৈছিলে গোটেই ঘটনাটো অলপ ক'ব নেকি? ঘটনাটো মানে আজিতো আপোনাৰ ছমাহে হ'ল। প্ৰথম যেতিয়া আপোনাৰ পাথৰ মাৰিলে, বটল মাৰিলে, গিলাচ বাতি এইবিলাকতো দলি কৰি পেলাই ছমাহ গ'ল। আৰু তাৰপিছত দেউতাৰ অপাৰেশ্যন এটা হ'ল, মেডিকেলত মেজৰ অপাৰেশ্যন এটা কৰিবলগীয়া হ'ল। তাতো থাকিলোঁ আমি, একমাহ থাকিলোঁ। এই আপোনাৰ একমাহ আজি মই নিজে বাৰু একমাহ আজি 15 দিন কামলৈ যোৱা নাই। তাৰপিছত এই আপোনাৰ দেউতা অনাৰ পিছত আজি 6-7 দিনমান হৈছে। আপোনাৰ প্ৰথম ঢালিলে পানী, ৰাতি শুই থাকোঁতে 3খন বিচনাতে পানী ঢালে, মানুহ শুব নোৱাৰে। দেউতা অসুখীয়া মানুহ। দেউতা আগত এই আপোনাৰ আজি 6 দিন হৈছে, 6 দিন হৈছে পানী ঢালি দিছে দেউতা গাত। দেউতাতো অসুখীয়া মানুহ, পানী ঢালি দিছে ঠাণ্ডাখনত, কেনেকুৱা হ'ব পানী ঢালিলে আৰু। তাৰপিছত আমিও শুই আছোঁ, আমাকো পানী ঢালি দিছে। কিমান পানী ঢালে? পানী মানে আমি যিটো জাৰ লৈ যাওঁ টেবুলত ৰাতি খাবলৈ ভাত খোৱাৰ পিছত থৈ দিওঁ, সেই গোটেই জাৰটো খালী হৈ যায়। আৰু এটা কথা হৈছে আপোনাৰ চিলপেক পানী বটল খুলি সাফৰ পানী ঢালিছে। মই আনি থৈছোঁ আপোনাৰ 20টা বটল। মোৰ দোকান আছিল, দোকান বন্ধ কৰিলোঁ বেমাৰৰ কাৰণে দেউতা। আনি থৈছিলোঁ, তাৰে সাফৰ খুলি পানী ঢালি বটল ব্লেংকেটৰ তলত, সেইটো জ্বল। সেইটো 2 দিনৰ পিছত জুইত আৰম্ভ কৰিলে। মানুহ ওলাই গ'লে জুই লাগিয়ে যায়, ৰুমৰ পৰা অকণমান বাহিৰ হ'বই নোৱাৰি মানে। এনেকৈ কৰোঁতে এয়া দেখিছেই নহয় বোলো, কিমান গোটেই যিমান আছিলে ঘৰ মানে ৰুম দেখিলে আপোনালোকে গম পাই যাব কাপোৰ কিমান জ্বলি গ'ল। কাপোৰটো জ্বলি শেষ হোৱাৰ পিছত এতিয়া আমি আছোঁ গোহালিত। আমাৰ থাকিবলৈ মানে কোনো আপোনাৰ সুবিধা নাইকিয়া হ'ল, গোহালিত থাকিবলগীয়া হৈছে আমি। খোৱা বোৱা টাইম টেবুল নাইকিয়া হৈছেগৈ, বনালে এতিয়া এতিয়া সোনকালে ভাত বনাই খাবলগীয়া হয় মানে। এনেকুৱা পৰিস্থিতি হৈছে এতিয়া, মানে আমাৰ চলিবলৈও দিগদাৰ, আৰ্থিক অৱস্থাও খুব। আমি জানিব পাৰিছোঁ যে আপোনালোকৰ ঘৰত কণ শিশু আছে আৰু তেওঁলোকৰ পৰীক্ষাও আছে, আৰু তেওঁলোকে পঢ়া শুনা এতিয়া একো কৰিব নোৱাৰা এটা পৰিস্থিতি হৈছে। ইয়াক এতিয়া আপোনাৰ এসপ্তাহমানতো হ'লেই বাৰু, স্কুলটো যোৱাই নাই। পৰীক্ষা পালে এটা স্কুল বেগো জ্বলিলে, কাপোৰ কানিও জ্বলিলে। এতিয়া স্কুলত কৈ থৈ আহিলোঁ বাৰু পৰীক্ষাৰ কাৰণে। এতিয়া এইটো অৱস্থাত তাক কেনেকৈ স্কুল পঠিয়াওঁ, সেইটো অৱস্থাতে আমাৰ হৈ গৈছে এতিয়া। পৰীক্ষা যাব লাগে। মই আপোনালোক কথা পাতি থাকিম আৰু পুনৰ ঘৰৰ ভিতৰখন দেখুৱাব বিচাৰিছোঁ যে যিটো ঘটনা সংঘটিত হৈছে সেই ঘটনাটোৱে প্ৰতিজন শিক্ষিত লোককে তেওঁলোকৰ মনত প্ৰশ্নৰ সৃষ্টি কৰিছে যে কি হৈছে দৰাচলতে, যে নিজে নিজে বাসগৃহটোৰ ভিতৰত তেওঁলোকে জনোৱা মতে, অৰ্থাৎ পৰিয়ালটোৰ সদস্যসকলে জানিবলৈ দিয়া মতে, স্বতঃস্ফূৰ্তভাৱে সামগ্ৰী জ্বলি উঠে। বিচনাত শুই থকা অৱস্থাত পানী তেনেধৰণে জ্বলি যায়, আৰু এনেধৰণৰ অস্বাভাৱিক ঘটনাবোৰ সংঘটিত হৈ আছে বুলি তেওঁলোকে জানিবলৈ দিছে। আৰু আমি দেখুৱাইছোঁ যে ইয়াতে জ্বলি যোৱা বুলি তেওঁলোকে জানিবলৈ দিছে। আমি দেখুৱাইছোঁ যে এনেধৰণে ঘৰৰ বেৰ পৰ্যন্ত জ্বলি গৈছিলে তেওঁলোকে কোৱা মতে। ইয়াৰ অন্তৰালত কি কাহিনী থাকিব পাৰে, কিয়নো এই ঘৰটোলৈ অহাৰ পূৰ্বে আমি কিছু এনেধৰণৰ ঘটনাৰ বিষয়ে পূৰ্বে সংঘটিত ঘটনাৰ কিছু আভাস লৈছিলোঁ। তেতিয়া জানিব পাৰিছিলোঁ যে কিছুমান লোকে পটেছিয়াম পাৰমাংগানেটৰ সৈতে যদিহে গ্লিচাৰিন যদি মিলোৱা হয়, তেনেহ'লে সেই যিটো মিশ্ৰণ, সেই মিশ্ৰণটো যদি কোনো লোকে ক'ৰবাত থৈ যায়, তেনেহ'লে কিছু সময়ৰ পিছত তাৰ যি ৰাসায়নিক বিক্ৰিয়া, সেই ৰাসায়নিক বিক্ৰিয়াৰ ফলত তাত জুই লাগে। প্ৰথমতে খুব তাপৰ সৃষ্টি হয়, আৰু তাৰপিছত তাত অগ্নিকাণ্ডৰ সংঘটিত হয়। আৰু ঠিক সেইদৰে অন্যান্য যিবোৰ ঘটনা সংঘটিত হৈছে, তেওঁলোকৰ যিসকল ঘৰটোৰ বাসিন্দা তেওঁলোকে যি ব্যাখ্যা আগবঢ়াইছে, মই পুনৰ দেখুৱাব বিচাৰিছোঁ যে ঘৰটোৰ যিটো পৰিৱেশ, মই পুনৰ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে পাকঘৰ আমি দেখুৱালোঁ, ঠিক সেইদৰে আন এটা কোঠালৈ আগবাঢ়িছোঁ যে কোঠাটোৰ বিচনাসমূহ লক্ষ্য কৰক, যে বিচনাসমূহৰ অৱস্থা এনেধৰণৰ। দাদা অকণ যদি আগবাঢ়ি আহে, এই ঘৰৰ বিচনাত ক'ত জুই লাগিছিলে বুলি কৈছে আপোনাৰ, যেতিয়া লাগিছিলে বুলি শেহতীয়াকৈ? দেখিছে নহয়, হয়, এই কোলা পৰিয়ে আছে। প্ৰথম লাগিলে ইয়াত, ভাইটি ইয়াত শুই আছিলে আজি, ই ওলাই যোৱাৰ পিছতে ইয়াতে লাগে জুই।
এইটোতো লগালগ এতিয়া মই ভিআইপিটো বাহিৰত থৈছোঁ আপোনাক মই ভিআইপিটো দেখালোঁ হ'লে ভিআইপিৰ ভিতৰত জুই লাগি গৈছে ভিআইপিৰ ভিতৰত মানে যিটো চুটকেছ আছে তাৰ ভিতৰত জুই লাগি গৈছে জুই লাগিছে হয় হয় মই সেইখিনি সামগ্ৰীও দেখুৱামগৈ কিন্তু আপোনালোকে কি সন্দেহ কৰিছে সন্দেহ কৰিবলগীয়া এতিয়া একো বিচাৰি পোৱা নাই নহয় এতিয়া না মানুহ সন্দেহ কৰিম না কি সন্দেহ কৰিম একো ভাবি পোৱা নাই এইখিনিতে মই দুটা কথা নিউজটিন অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক অৱগত কৰিব বিচাৰিছোঁ যে এই দুৰ্ভগীয়া পৰিয়ালটোৱে যিটো পৰিয়ালে দীৰ্ঘদিন ধৰি এনেধৰণৰ সমস্যাত ভুগি আহিছে যিটো প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ ওচৰত নাই এটা বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে যে যেতিয়া এনেধৰণৰ ঘটনা সংঘটিত হৈছে তেওঁলোক ঘৰৰ ভিতৰত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ'ল আৰু তেওঁলোকে এতিয়া কাৰ কাষলৈ যাব ইয়াৰ পৰিত্ৰাণ বিচাৰি তেওঁলোক আৰক্ষীৰ কাষলৈ গৈছিলে হয়নে আৰক্ষীক অৱগত কৰিছে আপোনালোকে আৰক্ষী আহিছিলে বাৰু আৰক্ষীয়ে কি কৈছে আহি পেলাই চাই পেলাই কৈছে আপোনালোকৰ মানুহ চানুহ চাওক এইটোতো আমি এতিয়া একো কৰিব নোৱাৰিম আপোনালোকৰ মানুহ চানুহ চাওক আমিও পালে খবৰ কৰিম তেনেকৈ কৈ থৈ গৈছে আৰু আপোনালোকে মানে কি মই বুজি পোৱা নাই কথাটো মানে কি কৈছে আৰক্ষীয়ে কৈছে যে আহিলে আৰক্ষী সেইদিনাখন ৰাতি আপোনাৰ 10টা 10:30 তেনেকুৱা টাইমত আহিছে আৰু ৰাতি আহিলে ৰখিলে কথা চথা পাতিলে চাই মেলি আৰু কৈছে এতিয়া এইটো এতিয়া কেনেকৈ কি বস্তু আৰক্ষীয়েও ধৰিব পৰা নাই মানে বস্তুটো এতিয়া কৈছে আপোনালোকেও কিবা মানুহ চানুহ চাওক এনেকুৱা যদি কিবা হৈছে তেনেকৈ কৈ আৰু গৈছে আৰু মানুহ চানুহ চাওক মানে কি চাবলৈ কৈছে মানে কিবা মানে এইটো যদি বাহিৰা বস্তু হয় বা কিবা বেচ চেচ যদি পাওঁ তেনেকৈ কৈছে আৰক্ষীয়ে কৈছে হয় অৰ্থাৎ আৰক্ষীয়ে যেতিয়া কৈছে যে কিবা বাহিৰা বস্তু ইত্যাদি 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 ইয়াতে হ'ব পাৰে বুলি সেইটো আৰক্ষীয়ে তেওঁলোকক পৰামৰ্শ দিছে বুলি তেওঁলোকে আমাক জানিবলৈ দিছে যে এই যিটো ঘটনা সংঘটিত হৈছে আৰক্ষীৰ মতে হয়তো ইয়াৰ যিটো বাস্তৱিক যিটো ব্যাখ্যা তেওঁলোকে হয়তো বিশ্বাস কৰা নাই তাৰ বাবে তেওঁলোকক অন্যান্য কিছু ব্যৱস্থাৰ দিশে যাবৰ কাৰণে আৰক্ষীয়ে পৰামৰ্শ দিছে বুলি আমাক জানিবলৈ দিছে মই এটা কথা জানিব বিচাৰোঁ যিখিনি সামগ্ৰী জুই লাগিছে আপোনালোকৰ ঘৰৰ বাহিৰত পৰি আছে আমি দেখা পাইছোঁ আজিও জুই লাগিছিলে নেকি আজিও জুই লাগিছে ঠিক সেইদৰে য'ত জুই লাগিছে তাৰ পৰা আৰক্ষীয়ে সেইখিনি ফৰেনচিক পৰীক্ষা কৰিবৰ বাবে নমুনা সংগ্ৰহ কৰিছে নেকি এতিয়ালৈকে নাই কৰা আৰু আপোনালোকে কৈছে যে তাতে কেৰাচিন তেলৰ গুণ পোৱা যায় আৰু কেৰাচিনৰ যেতিয়া গুণ বা অন্যান্য কিবা ৰাসায়নিক কিছু গুণ পোৱাৰ পিছতে সেই গুণটো ভাহি অহাৰ পিছতে কোনো স্থানত জুই লাগে হয়নে আপোনালোকে কৈছিলে যিটো জেগাত আপোনাৰ কেৰাচিনটো পৰে সেইটো জেগাত জুই নালাগে নাই কেৰাচিন নে কি আপোনালোকে কেনেকৈ গম পাইছে গোন্ধটো আমি গম পাইছোঁ মানে গোন্ধটো কেৰাচিন তেলৰ নিচিনাই লাগিছে কিন্তু আমাৰ ঘৰতো কেৰাচিন তেল ইউজ নকৰোঁ কেৰাচিন তেল পাবলৈও নাই কিন্তু আমি সেইটো ইউজ নকৰোঁৱে কিন্তু চেণ্টটো পূৰা কেৰাচিন তেলৰ হয় কেৰাচিন তেলৰ গুণ আৰু কেৰাচিন তেলৰ গুণটো পোৱাৰ কিমান সময়ৰ পিছত জুই লাগে সেইটোহে ক'ব নোৱাৰি পটককৈ লাগিয়ে যায় তো 10 মিনিটৰ পিছত লাগি যায় কেতিয়াবা লাগে আপোনাৰ 1 ঘণ্টাৰ পিছত বা 2 ঘণ্টাৰ পিছত মানে মানুহ ৰুমৰ পৰা খালী হ'লে সেইটো মানে ভাবিব নোৱাৰোঁ মানে এনেকুৱা টাইমত লাগি যায় গতিকে আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে আৰক্ষীৰ ওচৰলৈ অসহায় পৰিয়ালটো গৈছিলে যে এটা পৰিয়ালে যোৰহাট নগৰৰ মাজমজিয়াৰ পৰা অৰ্থাৎ যি PWD পুলিচ পইণ্ট আছে তাৰ পৰা এই ঘৰটোলৈ দূৰত্ব হয়তো অতি বেছিতকৈ বেছি 2 কিলোমিটাৰ হ'ব আৰু এই ঘৰটোতে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে য'ত নেকি ঘৰৰ কণ শিশুৰ পৰা বৃদ্ধলৈকে আতংকত ভুগি তেওঁলোকে ঘৰৰ বাহিৰত নিশা পাৰ কৰাব লগা হৈছে উজাগৰি নিশা পাৰ কৰাব লগা হৈছে যিসকল শিশু আছে শিশুসকল বিদ্যালয়লৈ যোৱা নাই তেওঁলোকৰ পৰীক্ষা আছে তেওঁলোকে ঘৰৰ ভিতৰত পঢ়িব পৰা নাই তেওঁলোকৰ যিসমূহ কিতাপ পত্ৰ আছে পঢ়ি স্কুল নিয়া বেগ পৰ্যন্ত জ্বলি গৈছে আৰু আৰক্ষীয়ে তেওঁলোকক উপদেশ দিছে যে তেওঁলোকে বেজালি কৰক বা অন্যান্য তেনেধৰণৰ ব্যৱস্থা ল'বৰ বাবে আৰক্ষীয়ে তেওঁলোকক উপদেশ দিছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাব বিচাৰিছোঁ যে যদিহে যুক্তিৰ খাতিৰত যদিহে আমি ধৰি লওঁ যে এনে কোনো ব্যৱস্থা আছে যাৰ জৰিয়তে ইচ্ছা কৰিলে কোনো স্থানত জুই জ্বলাই দিব পৰা যায় অগ্নিকাণ্ড সংঘটিত কৰিব পৰা যায় তেনেহ'লে আমাৰ ভাৰতৰ যি প্ৰতিৰক্ষা বিভাগ বা যি ডিফেন্স ছিষ্টেম আছে আমাৰ যি শত্ৰু ৰাষ্ট্ৰ আছে তেওঁলোকৰ তাত এইসকল লোকে অৰ্থাৎ যিটো ব্যৱস্থাৰ কথা কোৱা হৈছে তেনেধৰণৰ ব্যৱস্থা কৰি দেখোন শত্ৰু ৰাষ্ট্ৰত যিসমূহ অস্ত্ৰ ভাণ্ডাৰ আছে ইত্যাদিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত কৰিব পৰা যায় হয়নে কথাটো আপোনালোকৰ ঘৰত যদি জুই জ্বলাব পাৰিছে কোনোৱে তেনেহ'লে হয়তো শত্ৰু ৰাষ্ট্ৰৰ অস্ত্ৰ ভাণ্ডাৰটো জ্বলাব পাৰিব গতিকে যুক্তিৰ ক্ষেত্ৰত আমি কথাটো কৈছোঁ যে এইসকল লোকে সহায় লোকে আৰক্ষীৰ কাষ চাপিছে আৰু বিজ্ঞান মনস্কতাৰে আৰক্ষী লোকসকলে এই পৰিয়ালটোক সহায় আগবঢ়োৱাৰ বিপৰীতে তেওঁলোকে কি ব্যাখ্যা আগবঢ়াইছে যে অন্ধবিশ্বাসৰ দ্বাৰস্থ হ'বৰ বাবে যে তেওঁলোকৰ আওতাত নপৰে আৰু এই পৰিয়ালটোৱে অন্ধবিশ্বাসৰ আশ্ৰয় লৈ
কিছু বেলেগ ব্যৱস্থাৰে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব লাগে হয়নে কথাটো এতিয়া আপোনালোকে কি কৰিম বুলি ভাবিছে এতিয়া আমি কি কৰিম মানে আমিতো এতিয়া কৰিবলগীয়া একোৱেই নাই আৰু এতিয়া বাহিৰতে থাকিবলগীয়াতো হৈছে গম পাইছে এতিয়া খালি এটা কাম এটা কৰিব পাৰে আৰু এই পানী চানী অলপ যোগান দিব পাৰে আমাৰতো পানীৰ সুবিধা নাই জুইৰ কাৰণেতো পানী অলপ সুবিধা দিলে ভালে পাওঁ হয় আৰু মই পুনৰ আন এটা কথা দেখুৱাবলৈ যাব বিচাৰিছোঁ যে যি ঘটনা সংঘটিত হৈছে মই পুনৰবাৰ কৈছোঁ যে যুদ্ধখন হৈছে বিজ্ঞান বনাম অন্ধবিশ্বাস কিয়নো এই ঘৰটো পৰিয়ালসকলক তেওঁলোকক চৰকাৰী পক্ষৰ পৰাই পৰামৰ্শ দিয়া হৈছে অন্ধবিশ্বাসৰ বশৱৰ্তী হ'বৰ বাবে আৰু যি বিজ্ঞান মানসিকতা বা বিজ্ঞানসন্মত কোনো ব্যৱস্থা আছে নেকি সেই কথাটোৰ ওপৰত তদন্ত কৰাৰ বাবে বা কোনো এতিয়ালৈকে চেষ্টাই কৰা নাই আৰু দ্বিতীয় কথাটো হৈছে যে আমি যি দেখা পাওঁ যে এইটো এটা কথা দাদা ইয়াতো কিবা হৈছিলে নেকি সংঘটিত এইটো ৰুমত হৈছিলে হয় ইয়াততো ভগৱানৰ থাপনা আছে আমি দেখুৱাইছোঁ যে আন এটা কোঠালৈ আমি গৈছোঁ ইয়াতো জুই জ্বলিছিলে চৌকেছৰ ভিতৰত আমি দেখুৱাইছোঁ ইয়াত লাইট নাই নেকি হয় আমি দেখুৱাইছোঁ যে ইয়াৰ ভিতৰতো তেওঁলোকে জনাইছে যে ইয়াৰ ভিতৰতো জুই লাগিছিলে কিন্তু ইয়াৰ ভিতৰত জানা যিখিনি কোলা কোলা আছে সেইখিনি কি হয় ভিতৰত কি হয় এইটো কেতিয়া জ্বলিছে এইটো পৰহি জ্বলিছিলে নিজে নিজে কিমান সময়ত জ্বলিছে এইটো হয় হয় আমি দেখুৱাই গৈছোঁ যে এই যিটো আলমিৰা সেই আলমিৰাটোৰ ভিতৰত কাপোৰ আছিল বুলি জানিবলৈ দিছে আৰু সেই আলমিৰাটোৰ ভিতৰতো এনেধৰণে জুই জ্বলি উঠা বুলি পৰিয়ালৰ সদস্যসকলে আমাক জানিবলৈ দিছে এতিয়া মূল কথাটো হৈছে যে বিজ্ঞান বনাম অন্ধবিশ্বাস কিয়নো আমি এইবাবে এই কথা ক'ব বিচাৰিছোঁ যে বিভিন্ন বাতৰি কাকতেই হওক বা অন্যান্য মাধ্যমত একাংশ লোকে প্ৰায় এই কথা উল্লেখ কৰি আহিছে যে সকলোৱে বিজ্ঞান মানি চলিব লাগে বিজ্ঞান মানসিকতাৰে সকলোখিনি ঘটনা বিশ্লেষণ কৰিব লাগে কিন্তু আমি যি দেখা পাইছোঁ যে যোৰহাটৰ এই ঘটনাটো এটা অতি উৎকৃষ্ট ঘটনা আছিলে এইটো প্ৰমাণ কৰিবৰ বাবে যে জনসাধাৰণৰ মাজত যি ধাৰণা প্ৰচলিত হৈ আছে বিশেষকৈ যিসমূহ ঘটনাই অন্ধবিশ্বাসক আশ্ৰয় দিয়ে বা অন্ধবিশ্বাসৰ পৰিপন্থী হ'বলৈ লোকসকলে যায় আৰু এই কথাটো মিছা বুলি প্ৰমাণ কৰিবৰ বাবে যি ছায়েন্স ছ'চাইটি আছে বা এনেধৰণৰ যিসমূহ NGO আছে বা এনেধৰণৰ যিসমূহ চৰকাৰী প্ৰতিষ্ঠান আছে যিসকলে অন্ধবিশ্বাসৰ বিৰোধিতা কৰে আৰু বিজ্ঞানক প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখে সেইসকল লোক ইয়ালৈ আগবাঢ়ি আহিব লাগিছিলে আৰু তেওঁলোকে এইটো প্ৰতিপন্ন কৰিব লাগিছিলে যে এই ঘৰটোত যিখিনি ঘটনা সংঘটিত হৈ আছে সেই ঘটনাসমূহ দৰাচলতে কিহৰ বাবে সংঘটিত হৈছে যে ইয়াত তেনেধৰণৰ কোনো বিষয় বা তেনেধৰণৰ কোনো ঘটনা জড়িত নহয় আৰু ইয়াৰ যি বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ইয়াৰ কাৰণটো সেইটোহে কিন্তু তেনেধৰণৰ আজি তাৰিখলৈকে এসপ্তাহ হৈ গ'ল যে এই পৰিয়ালটো এনেধৰণে ঘৰৰ বাহিৰত তেওঁলোকে নিশা পাৰ কৰিব লগা হৈছে উজাগৰি নিশা পাৰ কৰিব লগা হৈছে মই আন এটা কথা পুনৰবাৰ দেখুৱাই লৈছোঁ যে এইটো কোঠাটো বিচনাত লক্ষ্য কৰক যে তেওঁলোকৰ তুলি লেপ ইত্যাদি একো নাই বৰ্তমান শীতকাল আৰু সেই শীতকালত তেওঁলোকে কেনেধৰণে নিশা বাহিৰত জুই জ্বলাই পাৰ কৰিব লগা হৈছে এবাৰ সেয়া দেখিলে আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিব যে এখন ঘৰ বৰ্তমান ঘৰ হৈ থকা নাই গতিকে সকলোৰে মনত প্ৰশ্ন উঠিছে আৰু স্থানীয় যিসকল লোক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে স্থানীয় লোকসকলে ইয়াত ঘৰখনত বৰ্তমান পহৰা দিবলৈ আহে আৰু তেওঁলোকে পাল পাতি পহৰা দিয়ে ঘৰখনক সহায় কৰিবৰ বাবে আৰু আৰ্থিক তেওঁলোকে অসুবিধাটো পৰিছে এই পৰিয়ালটো আৰু যিসকল লোক আছে মই জানিব বিচাৰিম তেওঁলোকৰ পৰা দাদা আপোনালোক ইয়াতে নিশ্চয় ওচৰ চুবুৰীয়া চাগে আপোনালোক হয় কি দেখা পাইছে আপোনালোকে দেখা পাইছে মানে মানুহঘৰ বহুত কষ্ট হৈছে আৰু কি হয় এতিয়া মই এতিয়া সেইদিনা আহিলোঁ আহি ঘপককৈ জুই যোৱা জ্বলি গ'ল দেখিলোঁ আৰু এইজনে গৈ হেৰি কৰি গুৰি পেলাই দি পানী চানী আনি হেৰি কৰিছোঁ আৰু বহুত কষ্টও পাইছে তেওঁলোকে আজি বিগত ধৰি আপোনাৰ ভালেমান দিনেই হ'ল তেওঁলোকৰ হেৰি কৰি ৰাতি শুবলৈ দিগদাৰ হয় এতিয়াতো খোৱা বোৱাও কষ্ট হৈছে অসুখীয়া মানুহ এজন আছে তেওঁ অপাৰেশ্যনৰ পৰা এতিয়া চলিবলৈও বহুত দিগদাৰ হৈছে তেওঁলোকৰ সেইটো কাৰণে মানে বহুত প্ৰব্লেমত মানে সেইটো কেনেকৈ ছল্ভ কৰিব পৰা যায় সেইটোকে আমি উপায় পোৱা নাই বিচাৰি
উপায় পোৱা নাই। পোৱা নাই। আপোনাৰ দৃষ্টিভংগীৰে কি বুলি ভাবিছে এইটো? এতিয়া আজি আমি ইয়াতে এতিয়া ধৰক আপোনাৰ জন্মৰ পৰাই আজিলৈকে এয়া প্ৰথম পাইছোঁ আমি এনেকুৱা ঘটনা। আৰু ক'বলগীয়া মানে একো মানে কেনেকৈ ক'ম এতিয়া মানে ক'বলৈ মানে আমাৰ হেৰিয়ে নাই মানে এতিয়া ধৰক যিটো মানে কষ্টত ভুগি আছে তেওঁলোকে ওচৰ চুবুৰীয়া এতিয়া ধৰক এতিয়া অলপ দেৰি পিছত আকৌ আহিব ল'ৰাবোৰ আহি পেলাই ৰখীয়া দিবলৈ হেৰি কৰিব তেনেকুৱা এটা হৈ আছে। ধন্যবাদ জনাইছোঁ। বৰ্তা আপুনি ইয়াৰে ঘৰৰে? মই ওচৰৰে এখেতলোকৰ ভাই ককাইৰ সম্বন্ধ মোৰ দেই একো নহ'লেও। আৰু এখেতলোকৰ ঘৰত মই টিউশ্যন সম্পৰ্কে প্ৰতিদিনেই আহোঁ। আজি 6 মাহমান আগৰ কথা, প্ৰায় 6 মাহমান আগৰ কথা। এই ঘৰটোত মাজে সময়ে এই মাটিৰে দলিয়াই এইভাগে তাৰপাছত সেই দলিটো বেছি হ'ল। তাৰপাছত দেখিলোঁ চিচা বটল ঘৰৰ পৰা গিলাচ বাতি ইত্যাদি উলিয়াই নিও ওপৰত মানে সেইবিলাক দলি মাৰে, এনেকুৱা এটা অৱস্থা হ'ল। ইটাবিলাকো এনেকৈ মাৰে, নানান ধৰণৰ বেচ আনি কিনি কৰ্ম কৰিছে, কিন্তু কোনো ধৰণৰ কৰ্ম একো ফলৱতী হোৱা নাই। এনেকৈ থাকোঁতে 3-4 মাহমান গ'ল। ঘৰৰ মূল মানুহজন হঠাৎ ভাবিবলগীয়া কথা, মানুহজন কামলৈ গৈছে আৰু তেখেতক 1-1:30মান বজাত মেডিকেলত এডমিট কৰাইছে। তাৰপাছৰ পৰা এটা বৃহৎ এটা তেওঁৰ অপাৰেশ্যন, আৰু সেই অপাৰেশ্যনটো যোৰহাট মেডিকেলত কৰি তেওঁ এমাহমান তাতে থাকিব লগা হৈছে। তাৰপাছত তেখেতক ঘৰলৈ অনাৰ পাছত আছেহে, সেই দলিটো কিন্তু আছেই, সেই দলিটো আছে। তাৰপাছত আকৌ দেখা গ'ল যে ধীৰে ধীৰে তেখেতলোকক বিচনাই পত্ৰই কাপোৰে চাপোৰে পানী মাৰি দিয়ে। যেতিয়া পানী মাৰি দিয়ে তেখেতলোক থাকিব নোৱাৰা হ'ল, চিঞৰ বাখৰ এখন লাগিল, কোনে পানী মাৰে কি কথা, বিচনাত এনেকৈ পানীৰ সৃষ্টি। যেতিয়া সেই বস্তু ভাগৰে উপদ্ৰৱ বুলি তাৰমানে ধৰি ল'লে, জানিলে যে এইটো বস্তু এনেকুৱা কৰিছে, তাৰ পাছে আজি প্ৰায় 6-7 দিনমান হ'ল য'তে ত'তে বিচনাই কাপোৰে কানিয়ে জুই জ্বলে। আকৌ আলনাত কিছুমান কাপোৰ থাকিব, প্ৰথম পৰ্যায়টো আলনাত কাপোৰ থাকিব, তেখেতলোকৰ পিন্ধা কাপোৰ, সেইখিনিও বাহিৰলৈকে উলিয়াই আনি বা তাতে ৰুমবিলাকৰ ভিতৰত কেনেকৈ জুই লাগে আমি ক'ব নোৱাৰোঁ। তেনেকৈ মানুহঘৰ নিৰাশ্ৰয় হৈছে, ঘৰৰ ভিতৰত থাকিব নোৱাৰে। শুই থাকিলেও বেমাৰী মানুহজন শুই থাকিলে আকৌ তেওঁৰ তাৰমানে গাৰুটোতেই জুই লাগিছে, তুলিখনতে জুই লাগিছে। আন বিচনাবোৰতো এই জুই লাগিল, ধোঁৱা ওলাই, জুই লাগিলে জুইটো এনেধৰণৰ হয়, মই নিজে আছোঁ যেন হঠাৎ জুইকুৰা জ্বলি উঠিলে, কিবা ৰাসায়নিক পদাৰ্থৰে যেন জুইকুৰা জ্বলিছে। সেইখন আপুনি গাধৈৰ বেৰ, সেই বেৰখনত জুই জ্বলিবলৈ হ'লে কিছু এটা সময় লাগিব। আমি ইয়াতে সেইভাগে জুই জ্বলা দেখি গোটেই গাঁওবাসী, বৰ সমন্বয়ৰ গাঁও কিন্তু এখন, আমি সকলো ল'ৰাই বুঢ়াই ডেকাই এইভাগে আমি এনেকৈ থাকোঁ, ইয়াতে বেছি মানুহ থাকে। তাৰ মাজতে এইভাগে জুই পুৱাই থকা অৱস্থাত সেই বস্তুবিলাক ঘৰত থকা অৱস্থাত জ্বলে, সেই বস্তুখিনিত উপায় নহয় গৃহতে ইয়াতে আনি থৈছে, তাতো মানে জ্বলে, ইয়াতেও জ্বলে। আমি জুই পুৱাই থাকোঁ, এনে 8-10জন মানুহে আমি এইফালে একুৰা জুই, সেইফালে একুৰা জুই, মানে এইভাগে মই দেখুৱাইছো যে আপোনালোকে ইয়াতে বহি জুই পুৱাই থাকে, এই সামগ্ৰীসমূহ ইয়াত থোৱা আছে, ইয়াতো জ্বলি যায়, ইয়াতে জুই লাগিলে। হয়, আপোনালোক মানুহ থকা অৱস্থাত আমি দেখুৱাইছোঁ যে ইয়াৰ লক্ষ্য কৰক যে তেখেতসকলে কোৱা মতে, স্থানীয় লোকসকলে কোৱা মতে যে ইয়াতে সেয়া জুই লাগিছে, কাপোৰত জুই লাগিছে, আৰু এনেধৰণে তেওঁলোক বহি থকা অৱস্থাতে, অৰ্থাৎ স্থানীয় লোকে ইয়াত যি পহৰাৰ ব্যৱস্থা কৰিছে, সেই পহৰাৰ ব্যৱস্থা কৰাৰ সময়তে ইয়াতে জুই লগা বুলি তেওঁলোকে জানিবলৈ দিছে। আৰু বাইদেউ আপুনি ঘৰৰে হয় ইয়াৰে? হয়, কি হৈছে আপোনালোকৰ বিচনাত জুই জ্বলিছে? আমাৰতো গোটেই চবতে, মোৰ গডেজ চডেজ চব পোৰ খাই গ'ল, একোৱে নাইকিয়া বস্তু, ল'ৰাটোৰ ভাগৰ বস্তু নাই, চব বস্তু নাইকিয়া হ'ল। ল'ৰা স্কুল যাবলৈ এতিয়া বেগ নাইকিয়া, কাপোৰ কানিও দিগদাৰ হৈছে, আৰু এইবিলাক মানে যিটো বস্তু থৈছোঁ য'তে থৈছোঁ ত'তে মানে জুই লগাই দিছে। মোৰ মানে একো বস্তুৱে নাইকিয়া, এতিয়া লোকৰ পৰা মই বস্তু পিন্ধিব লগা হৈছে। মানে আপোনাৰ কাপোৰ কানি চব জ্বলি গ'ল? চব জ্বলি গৈছে, মানে ষ্টাইল কৰা বস্তুবোৰ জানিলেকে মানে বস্তু চবেই জ্বলিলে, একোৱে নাইকিয়া। মোৰ গডেজটো পুৰি তেনেকেই আছে, একো থ'বও পৰা নাই আমি ভিতৰত, তেনেকেই আছোঁ এতিয়া। তেনেকৈ আৰু আপোনাৰ ল'ৰাটো কোন ক্লাছত পঢ়ে? ল'ৰাটো 3 আছে। ক্লাছ 3? তাৰ কিতাপ পত্ৰ চব জ্বলিলে? কিতাপকেইখন আছে, মই মানুহে ঘৰত থৈছোঁগৈ এইখিনিতে, কিন্তু বেগ চেগ মানে কাপোৰ কানি চব জ্বলাই দিলে। মানে স্কুলত গৈ পেলাই বাইদেউহঁতক কৈছোঁ, বাইদেউহঁতো আহিছে বাৰু, বাইদেউহঁতে কৈছে বোলে আমি এইটো পাতি ল'ম বুলি কৈছে বাইদেউহঁতে, তেনেকৈ আমাক কৈছে বাৰু।
এইটো চোলাও কালি টোপোলাটোত সোমাই এইটো ল'ৰাটো ভাগৰ চোলাটো এনেকৈ কৰি পেলালে এইটো জ্বলি গ'ল এইটো তাত সেই টোপোলাটোত সোমাই আছিলে সোমাই আছিলে আমি দেখুৱাইছোঁ যে এনেধৰণে এই সামগ্ৰীসমূহ জ্বলি গৈছে আৰু য'ত তেওঁলোকে ৰখীয়াৰ ব্যৱস্থা কৰিছে পহৰাৰ ব্যৱস্থা কৰিছে তাতো তেনেধৰণে এই তেওঁলোকৰ যিটো সন্তান আছে সন্তানৰ কাপোৰ ইয়াত বাহিৰত থোৱা অৱস্থাত জ্বলিছে বাইদেউ বাহিৰত এইখনতে হয় ইয়াত থোৱা অৱস্থাতে এনেধৰণে জ্বলি যোৱা বুলি তেওঁলোকে জানিবলৈ দিছে ঘৰৰ পৰিয়ালে জানিবলৈ দিছে স্থানীয় লোকে জানিবলৈ দিছে গতিকে এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে যে এই ঘটনাৰ অন্তৰালত কোন জড়িত হৈ আছে বা কোনে কিয় এই ঘটনা সংঘটিত কৰিছে আৰু যেতিয়া এনেধৰণৰ পৰিস্থিতিৰ কোনো লোক সন্মুখীন হয় যেতিয়া অসহায় হৈ পৰে যেতিয়া তেওঁলোক কোনো লোকে নিজৰ ঘৰখনতে থাকিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া সেইসকল অসহায় লোকে কাৰ কাষলৈ যাব আৰক্ষীৰ কাষলৈ যাব তেওঁলোকে আইনৰ সহায় ল'ব আৰু এই ক্ষেত্ৰত অনুসন্ধান কৰি উৰহী গছৰ উৰ উলিওৱাৰ দায়িত্ব হৈছে আৰক্ষীৰ কিন্তু আৰক্ষীয়ে তেওঁলোকক পৰামৰ্শ দিছে যে এয়া তেওঁলোকে কৰিব নোৱাৰে ইয়াক কৰিবৰ বাবে বেলেগ ব্যৱস্থা ল'বলৈ তেওঁলোকক আৰক্ষীয়ে কোৱা বুলি জানিবলৈ দিছে আৰু দৰাচলতে বেজৰ সহায় ল'বৰ বাবে আৰক্ষীয়ে তেওঁলোকক পৰামৰ্শ দিছে আমি ইয়াত থকা যিসকল তেওঁলোকৰ ঘৰৰ বাসিন্দা আছে তেওঁলোকে আমাক জানিবলৈ দিছে আৰক্ষীৰ ভাষ্য হৈছে সেয়া গতিকে আমাৰ প্ৰশ্ন যে স্মাৰ্ট অসম আৰক্ষীৰ এইসকল বিষয়াই এনেধৰণৰ ঘটনাৰ তদন্ত কৰিবলৈ আহি যদিহে বেজৰ আশ্ৰয় ল'বৰ বাবে সেই ভুক্তভোগীসকলক পৰামৰ্শ প্ৰদান কৰে তেনেহ'লে আমি যি কথা কৈ থাকোঁ যে বিজ্ঞান মানসিকতা বা অন্ধবিশ্বাস ইত্যাদিবোৰৰ বিৰুদ্ধে বা সেইবোৰৰ বিৰুদ্ধে মাৰ বানি আমি কেনেধৰণে থিয় হ'ম এই ক্ষেত্ৰত যোৰহাট আৰক্ষী যোৰহাট জিলা প্ৰশাসনৰ বহুখিনি দায়িত্ব আছিলে তেওঁলোকে যদি প্ৰমাণ কৰিব পাৰে যে এনে ঘটনাৰ আঁৰত দৰাচলতে দুষ্কৃতিকাৰী জড়িত হৈ আছে ইয়াত কেতবোৰ বিজ্ঞানসন্মত কিছু প্ৰয়োগ কৰি এই পৰিয়ালটোৰ পৰা কিছু মুনাফা আদায়ৰ বাবে কোনো লোকে চেষ্টা কৰিছে বা অন্য কোনো ধৰণৰ এই অঞ্চলটোৰ তলত থকা মাটিৰ তলত থকা বা এনেধৰণে আমি যি জানিব পাৰোঁ যে যি ধন গুলৈ বুলি আমি গাঁৱৰ বহু লোকে যিটো কয় তেনেধৰণৰ গেছ যদি ফসজিন গেছে হওক বা অন্যান্য মিথেন গেছে হওক তেনেধৰণৰ গেছৰ যদি উপস্থিতি ইয়াত ধৰা পৰে মানে আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ আঁৰত কোনো বৈজ্ঞানিক কাৰণ যদি নিহিত হৈ আছে তেনেহ'লে সেই সন্দৰ্ভত তদন্ত কৰি তাৰ ব্যাখ্যা আগবঢ়াই এই পৰিয়ালটোক মুক্ত কৰিব লাগে কিন্তু তাকে নকৰি যদিহে বেজৰ আশ্ৰয় ল'বলৈ কয় তেনেহ'লে আপোনালোকে চিন্তা কৰক যে যি সময়ত আমি সকলোৱে ছ'চিয়েল মিডিয়াত লিখোঁ যে বিজ্ঞানসন্মত ব্যৱস্থা বা যিসমূহ অন্ধবিশ্বাসৰ বিৰুদ্ধে মাৰ বানি থিয় হ'ব লাগে আৰু অন্ধবিশ্বাস যাতে বিয়পিব নোৱাৰে তাৰ বাবে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এই ঘৰটোৰ পৰিয়াল এই বাসগৃহটোৰ পৰিয়ালে যি পৰিস্থিতিৰ সন্মুখীন হৈ আছে তাৰ সেই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ বাবে কোনো এনেধৰণৰ এজেঞ্চি বা NGO দাদা এটা কথা জানিব বিচাৰিম যে আপোনালোকৰ যি অসুবিধা হৈ আছে ইয়াৰ বাবে কোনো আগবাঢ়ি আহিছে নেকি NGO হওক বা বিজ্ঞান চৰ্চা কৰা বা ছায়েন্স ছ'চাইটি তেনেধৰণৰ কোনো লোক আগবাঢ়ি আহিছে নেকি এতিয়ালৈকে নাই এতিয়ালৈকে কোনো নাই অকল আমাক আজি গাঁৱৰ মানুহে সহায় অলপমান কৰি দিছে মানে পইচা পাতি কেইটামান উঠাই দিছে গাঁৱৰ মানুহে উঠাই দিছে মানে এই ঘটনাৰ কাৰণ বিচাৰি পেলাই কাৰণ উদঘাটনৰ কাৰণে কোনো অহা নাই এতিয়ালৈকে নাই এতিয়ালৈকে অহা নাই কোনো অহা নাই এতিয়ালৈকে হয় এয়াই হৈছে আমি দেখুৱাইছোঁ যে এয়াই হৈছে যে কেৱল বিজ্ঞান মানসিকতাৰ শ্লোগান যি দি থকা হয় সেয়া যে কেৱল মাত্ৰ ছ'চিয়েল মিডিয়াৰ এটা কেম্পেইন বা বাতৰি কাকতত ডাঙৰ প্ৰবন্ধ লিখাৰ এটা কেম্পেইন সেই কথা এই ঘটনাটোৱে পুনৰবাৰ প্ৰমাণ কৰিছে য'ত নেকি আৰক্ষীয়ে পৰামৰ্শ দিব লগা হৈছে যে বেজৰ কাষ চাপক যি সময়ত আমি সকলোৱে কৈ থাকোঁ যে অন্ধবিশ্বাসক আমি নেওচা দিব লাগে অন্ধবিশ্বাসৰ বশৱৰ্তী হ'ব নালাগে সেই সময়ত কিন্তু সমাজৰ বহু স্তৰৰ লোকে এই কথাটোকে যেন উৎসাহ দিছে এইসকল লোকক গতিকে আমি আহ্বান জনাম যোৰহাট আৰক্ষীক যোৰহাট জিলা প্ৰশাসনক যে এই বাসগৃহটোত যোৰহাট গড়মূৰৰ যোৰহাট নগৰৰ গাঁৱতে লাগি থকা যি কৈৱৰ্ত গাঁও যোৰহাটৰ যি সদৰ আৰক্ষী থানা আছে সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ প্ৰায় 3 কিলোমিটাৰ নিলগত এই বাসগৃহটো আছে গতিকে এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে ইয়াৰ অন্তৰালত কোন জড়িত হৈ আছে অভিসন্ধি কি ইয়াৰ সৈতে কি ধৰণৰ বৈজ্ঞানিক কাৰুকাৰ্য জড়িত হৈ আছে তাৰ তদন্ত কৰিব লাগে
আৰক্ষীয়ে এই ক্ষেত্ৰত বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহ'লে এই পৰিয়ালটো আমি কণ কণ শিশুকেইটাক দেখুওৱা নাই সেই কণ কণ শিশুকেইটায়ো বৰ্তমান শীতকালত তেওঁলোকে বাহিৰত নিশা পাৰ কৰিব লগা হৈছে মই পুনৰ দেখুৱাইছোঁ যে বিচনাৰ অৱস্থা চাওক বিচনাত থাকিবলৈ তেওঁলোকে ভয় কৰা হৈছে ইয়াৰ কাৰণ এটাই যে যিকোনো মুহূৰ্ততে বিচনাখন জ্বলি উঠিব পাৰে তেওঁলোকৰ ঘৰটো জ্বলি উঠিব পাৰে তাৰ বাবে তেওঁলোকে ঘৰৰ বাহিৰত নিশা পাৰ কৰিব লগা হৈছে আৰু এই যি যন্ত্ৰণা সেই যন্ত্ৰণাৰ কথা যিসকল লোকে এই পৰিস্থিতিৰ সন্মুখীন হৈছে কেৱল মাত্ৰ তেওঁলোকেহে উপলব্ধি কৰিব পাৰিব গতিকে আমি আহ্বান জনাম যোৰহাট আৰক্ষীক যোৰহাট জিলা প্ৰশাসনক আৰু বিজ্ঞান মনস্কতাৰ সেইসকল লোকক যিসকল লোকে অন্ধবিশ্বাসৰ দীৰ্ঘদিন ধৰি বিৰোধিতা কৰি আহিছে তেওঁলোক আগবাঢ়ি আহক আৰু এই অসহায় পৰিয়ালটিক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰক ধন্যবাদ